নমস্কাৰ বন্ধু বান্ধৱীসকল আহি গ'ল এইবাৰ নেঘেৰি বিলত মিয়া খেদা অভিযান আজিৰ পৰা মানে হৈছে এভেকচন নেঘেৰি বিলৰ যিসকল বেদখলকাৰী মিয়া আছিল সকলো ঘৰ দুৱাৰ ভাঙি আজি তছনছ কৰিব আৰু এইবোৰে হৈছে নেঘেৰি বিলৰ ঘৰ দুৱাৰ গম পাইছেনে তেওঁলোকে হঠাতে আহি ইমান ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ সাজি লয় বাৰু আমাৰ আসলতে গোলাঘাট ডিস্ট্ৰিক্টত উচ্ছেদ হৈ আছে উৰিয়ামঘাটৰ পাছতে এইবাৰ হৈছে গোলাঘাটত এভেকচন আৰু এই এভেকচন হৈছে মিয়াসকল বেদখল কৰি আমাৰ অসমৰ মাটিত তেওঁলোকে দখলীস্বত্ব কৰি এনেকৈ ঘৰবাৰী সাজি তেওঁলোকৰ পৰিয়াল পোহপাল দি আছে আৰু আমাৰ অসম চৰকাৰে তেওঁলোকক উঠাই পঠিয়াইছে আৰু সেই উঠাই পঠিওৱাৰ পাছত তেওঁলোকক জাননী দিয়া হৈছে জাননী দিয়াৰ আগমুহূৰ্তত তেওঁলোকে এনেকৈ ঘৰ দুৱাৰসমূহ ভাঙি কৰি লৈ গৈছে আৰু আজিৰ যিসমূহ থাকি গৈছে তাত আধাখনীয়া হৈ সেইসমূহ সকলো ভাঙি চিঙি তছনছ কৰি সেই জেগাত গছপুলি ৰুই আকৌ পুনৰ এখন অভয়াৰণ্য সৃষ্টি কৰিব কাৰণ সেই মাটিসমূহ আছিল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধীনত আৰু সেই মাটিত কেতিয়াও মানুহে ঘৰ দুৱাৰ সাজি থকা কোনো যুক্তি নাই আৰু কোনেও তাত চৰকাৰী মাটিত ঘৰ বাৰী সাজি বহি থাকিব নোৱাৰে গতিকে তেওঁলোকক সেইটো আইনতে আমাৰ অসমৰ মাটিৰ পৰা উঠাই পঠিয়াব হৈছে অতি দুখ লগা কথা যে এই চৰকাৰী মাটিত আমাৰ অসমৰ মানুহে সাহস নকৰে বহিবলৈ আৰু ঘৰ এটা সাজি তাত থাকিবলৈ অসমৰ মানুহে এতিয়ালৈকে সাহস কৰা নাই কিন্তু এই মিয়াসকলক আনি কোনে সংস্থাপন দিছিল সেই কথাটো জানিবলৈ আচলতে বৰকৈ মন যায় আৰু এই মিয়াসকলক যে বহাই আমাৰ নগুৰ নাকতি হৈছে এতিয়া সেই কথাটো আচলতে ভাবিলেই ভয় লাগে তেওঁলোকে পোনপ্ৰথমতে এটা ঘৰ সাজিছিল দ্বিতীয়তে আকৌ এটা আহি সাজিল এনেকৈ তেওঁলোকে এঘৰৰ পাছত এঘৰ এনেকৈ আচলতে নেঘেৰি বিলতো প্ৰায় 180টা পৰিয়াল বসবাস কৰি আছে বুলি আমি শুনিবলৈ পাইছোঁ কিন্তু আমাৰ চৰকাৰখন ক'ৰবাত যেন দুৰ্বলতা অনুভৱ কৰোঁ যদি টনকিয়াল হৈ থাকিলেহেঁতেন নিশ্চয় এনেকৈ দূৰৰ পৰা মিয়া আহি আমাৰ অসমৰ মাটিত কেতিয়াও থিতাপি ল'ব নোৱাৰে কাৰণ আমাৰ অসমৰ মানুহেই এই জেগাত ঘৰ সাজি থাকিবলৈ সাহস কৰা নাই মিয়াসকলক নিশ্চয় তাৰে কোনোবাই সাহস দিব লাগিব আৰু সেই সাহসতে তেওঁলোকে ইয়াত বহি ঘৰ বাৰী সাজি বাস কৰিবলৈ সাহস পাইছে গতিকে যি কি নহওক অসম চৰকাৰলৈ এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেওঁলোকে এতিয়া মিয়াসকলক য'ৰ পৰা আহিছিল তলৈহে পঠিয়াই দিছে কিন্তু তেওঁলোকক একেবাৰে যে ঘৰ দুৱাৰ ভাঙি ইয়াৰ পৰা একেবাৰে খেদি দিছে সেইটো নহয় তেওঁলোক আগত য'ত আছিল তাৰ ঘৰ দুৱাৰলৈ তেওঁলোকক পঠিয়াই দিয়া হৈছে সেই গতিকে মই আজি মোৰ ফালৰ পৰা এই নেঘেৰি বিলত উচ্ছেদ হোৱাৰ গতিকে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ